মই মৃণাল ভাগৱতী মোৰ আজিৰ এই ভিডিঅ'টোলৈকে ক্লাছ 10ৰ সকলো ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই তোমালোকৰ সৈতে তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 8.4ৰ দুটামান অংক দেখুৱাই দিম। তেতিয়াহ'লে আহা তোমালোকৰ পাঠ্যপুথিৰ অনুশীলনী 8.4ৰ 6 নম্বৰৰ ৰোমান 1 অংকটোলৈকে। ইয়াতে আমি কি দেখুৱাব লাগে? লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড কৰি দেখুৱাব লাগে। তে বাওপক্ষটো কি আছে আমি লিখি লৈছোঁ। চোৱা 10 to the power 4 থিটা প্লাছ 10 স্কুৱেৰ থিটা, এইটো হৈছে আমাৰ বাওপক্ষ। এতিয়া তোমালোকে যদি ভালকৈ লক্ষ্য কৰা তেতিয়াহ'লে কি দেখিবা? 10 স্কুৱেৰ থিটা দুইটাতে আছে, কাৰণ 10 to the power 4 থিটা মানে হৈছে 10 স্কুৱেৰ থিটা ইনটু 10 স্কুৱেৰ থিটা। গতিকে এই 10 স্কুৱেৰ থিটাটো আমি কমন ল'লোঁ। তেতিয়াহ'লে এই যে ইয়াতে 10 to the power 4 থিটা, তাত কি থাকিব? 10 স্কুৱেৰ থিটা কমন লোৱাৰ পিছত। আৰু এই 10 স্কুৱেৰ থিটা যে আছে তাত কি থাকিব? 1 থাকিব 10 স্কুৱেৰ থিটা কমন লোৱাৰ পিছত। এতিয়া চোৱা, এতিয়া তোমালোকে যদি অভেদটো মনত পেলোৱা, 1 প্লাছ 10 স্কুৱেৰ থিটাৰ ঠাইত আমি কি লিখিব পাৰিম? 6 স্কুৱেৰ থিটা। একেই অভেদটোৰ পৰা আমি 10 স্কুৱেৰ থিটাটো যদি ছেপাৰেট কৰি লিখোঁ, তেতিয়া 10 স্কুৱেৰ থিটা ইকুৱেল টু আমি কি পাওঁ? 6 স্কুৱেৰ থিটা মাইনাছ 1। গতিকে এই 10 স্কুৱেৰৰ ঠাইত কি লিখিম? 6 স্কুৱেৰ থিটা মাইনাছ 1। এতিয়া পূৰণ কৰি দিয়া। ব্ৰেকেটৰ ভিতৰত যি আছে অৰ্থাৎ 10 স্কুৱেৰ থিটা মাইনাছ 1, তাক কিহেৰে পূৰণ কৰিব লাগে? 6 স্কুৱেৰ থিটাৰে। গতিকে পূৰণ কৰিলে আমি এইখিনি পাই যাম। 6 to the power 4 থিটা মাইনাছ 6 স্কুৱেৰ থিটা। আৰু এইটোৱে আমাৰ সমপক্ষত আছে। গতিকে বাওপক্ষ আৰু সমপক্ষ আমাৰ কি হৈ গ'ল? সমান হৈ গ'ল। গতিকে এই অংকটো আমাৰ হৈ গ'ল ইয়াতে। তাৰপিছত নেক্সট অংকটোলৈকে গৈছোঁ। আকৌ আগৰ দৰে লেফ্ট হেণ্ড ছাইডটো লিখি লোৱা। ইয়াতে লেফ্ট হেণ্ড ছাইডটো এইটো তোমালোকৰ দিয়া আছে। তাত এই যে 10 থিটা আছে, 10 থিটাটো কি লিখিলোঁ? চাইন বাই কছ। আৰু যে কট থিটা আছে, কট থিটাক লিখিলোঁ কছ থিটা বাই চাইন থিটা। সেইটো আমি লিখিব পাৰোঁ। এই কথাখিনি তোমালোকে জানিব লাগিব। তাৰপিছত চোৱা, আমি কি কৰিম এতিয়া? এইখিনিলৈকে মন কৰা, এইখিনি লসাগু লৈ পিনে সৰল কৰিছোঁ। ইয়াতে তেনেকৈ এইখিনিও লসাগু লৈ পিনে ইয়াতে সৰল কৰা হৈছে। ঠিক আছে। তাৰপিছত এইবাৰ মন কৰিবা, কছ থিটাক কিহেৰে হৰণ আছে? এইটোৰে হৰণ আছে। সেই হৰণটো ইয়াতে পূৰণ কৰি দিছোঁ কাৰণে আমাৰ এইটো উল্টি গৈছে। ইয়াতে চোৱা কছ থিটাটো তলত আছিল। কছ থিটা মাইনাছ চাইন থিটা বাই কছ থিটা আছিল। গতিকে তাৰ প্ৰতিক্ৰম হ'লে কি হ'ব? কছ থিটা বাই কছ থিটা মাইনাছ চাইন থিটা। গতিকে এইটো প্ৰতিক্ৰমটো আহি গ'ল। কিয় আহি গ'ল? কাৰণ হৰণটো আমি পূৰণ কৰি দিছোঁ। ঠিক একেদৰে ইয়াতো চোৱা, ইয়াতো এইটোৰে হৰণ আছে। গতিকে হৰণটো ইয়াতে আমি পূৰণ কৰিছোঁ, যাৰ কাৰণে এইটোৰ প্ৰতিক্ৰম হৈছে এইটো। প্ৰতিক্ৰমটো আমি লিখিব লাগিব। ঠিক আছে, লিখিছোঁ। এইবাৰ নেক্সট আমি কি কৰিম চোৱা, এইখিনি অকণমান মন কৰিবা তোমালোকে। ইয়াতে কছ থিটা মাইনাছ চাইন থিটা আছে আৰু ইয়াতে আছে চাইন থিটা মাইনাছ কছ থিটা। চিনবিলাক বেলেগ আছে, হয়নে? আমি তাৰ কাৰণে কি কৰিলোঁ? মাইনাছ চিনটো কমন লৈছোঁ। ক'ৰ পৰা কমন লৈছোঁ? ইয়াৰ পৰা কমন লৈছোঁ। এই চোৱা মাইনাছটো। এই মাইনাছ চিনটো কমন লোৱাৰ লগে লগে ইয়াত নিজৰ যি চিন আছিল, চাইন থিটাটো পজিটিভ আছিল আৰু কছ থিটাটো নিগেটিভ আছিল, সেই চিনবিলাক সলনি হৈ গৈছে। প্লাছটো মাইনাছ হৈছে, মাইনাছটো প্লাছ হৈছে। কাৰণ এইটো কৰিলে আমাৰ অভাৰঅল বস্তুখিনি একে থাকিব। কাৰণ তোমালোকে চোৱা, এতিয়া চোৱা, মই ভালকৈ কৈ আছোঁ। এই যে মাইনাছ চিনটো আছে, এই মাইনাছ আৰু কছ থিটা পূৰণ কৰিলে কি হ'ব? মাইনাছ কছ থিটা। আৰু এই মাইনাছ চিনটো আৰু মাইনাছ চাইন থিটা পূৰণ কৰিলে কি হ'ব? প্লাছ চাইন থিটা। সেইকাৰণে গতিকে এইটো এনেকৈ লিখিলোঁ। আৰু এইটো এইকাৰণে কৰিলোঁ, আমাৰ এতিয়া লসাগু ল'ব সুবিধা হ'ব। ইয়াতে চোৱা, কছ থিটা মাইনাছ চাইন থিটা, কছ থিটা মাইনাছ চাইন থিটা। গতিকে আমি যেতিয়া লসাগু ল'ম তেতিয়া কি হ'ল? কছ থিটা মাইনাছ চাইন থিটা। এতিয়া এই কছ থিটা মাইনাছ চাইন থিটা আৰু ওপৰত কি আছে? ওপৰত চোৱা, কছ থিটা ইনটু কছ থিটা, কছ স্কুৱেৰ থিটা।
সাইন থিটা ইনটু সাইন থিটা সাইন স্কুৱেৰ থিটা হৈ গ'ল এইটো আচ্ছা এতিয়া মই এইখিনি জুম কৰিছোঁ চোৱা এইখিনিত মন কৰা এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আকাৰত আছে গতিকে তাক আমি কি লিখিব পাৰিম a প্লাছ b ইনটু a মাইনাছ b তাৰপিছত এই বস্তুখিনি একে গতিকে আমি কেনচেল কৰি দিব পাৰিম তেতিয়া আমাৰ কি থাকিব cos থিটা প্লাছ sin থিটা থাকি যাব এই চোৱা cos থিটা প্লাছ sin থিটা এই cos থিটা প্লাছ sin থিটা আৰু এইটোৱে আমাৰ সমপক্ষত আছে গতিকে আমাৰ অংকটো হৈ গ'ল ইয়াতে ঠিক আছে এইবাৰ 6ৰ ৰোমান 3 লৈকে আহিছোঁ আগৰ দৰে তোমালোকে বাওপক্ষটো লিখি ল'লা যে ৰুট অভাৰ sec থিটা মাইনাছ 1 বাই sec থিটা প্লাছ 1 এই যে sec থিটা আছে sec থিটাটোক আমি এতিয়া কি লিখিব পাৰিম 1 বাই cos থিটা ইয়াত তলতো 1 বাই cos থিটা লিখা হৈছে ওপৰতো sec থিটাৰ ঠাইত 1 বাই cos থিটা লিখা হৈছে তাৰ পিছত আমি ওপৰতো সৰল কৰিছোঁ তলতো সৰল কৰিছোঁ ঠিক আছে এতিয়া চোৱা এই চিনটো ডিভাইডেড হয় না ডিভাইড হৈ আছে কাক ডিভাইড 1 minus cos theta by cos theta divided by 1 plus cos theta by cos theta এই ডিভাইডটো ইনটু কৰি দিছো দিয়াৰ কাৰণে তলৰ যোনটো এইটো আছে এইটোৰ প্ৰতিক্ৰম ইয়াতে লিখিব লাগিব প্ৰতিক্ৰমটো লিখিলো এইটো এতিয়া চোৱা তলতো cos theta আছে ওপৰতো cos theta আছে গতিকে আমি কি কৰিব পাৰিম এই cos theta কেনসেল কৰি দিলো তেতিয়াহলে বৰ্গমূলৰ চিনৰ ভিতৰত ওপৰত কি আছে 1 minus cos theta তলত আছে 1 plus cos theta এতিয়া তলৰখিনিলৈকে আহিছো এই চোৱা আছে না এইখিনি মন কৰিলা এতিয়া এইটো a plus b আকাৰত আছে a plus b a minus b ৰে পূৰণ কৰিছো অৰ্থাৎ 1 minus cos theta ৰে পূৰণ কৰিছো তলত যিহেৰে পূৰণ কৰা ওপৰতো সেই একে বস্তুৰে পূৰণ কৰিব লাগিব গতিকে ওপৰতো একে বস্তুৰে পূৰণ কৰিছো এতিয়া তলৰখিনি মন কৰা তলৰখিনি কি আকাৰত গৈছে a plus b into a minus b তাৰ মানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সেই বীজীয় অভেদটো আমি ইয়াতে প্ৰয়োগ কৰিব পাৰিম আৰু ওপৰত কোনটো বীজীয় অভেদ প্ৰয়োগ কৰিব পাৰিম ওপৰত চোৱা 1 minus cos theta into 1 minus cos theta আছে তাৰ মানে এই দুটা পূৰণ হৈ আছে গতিকে কি হ'ব 1 minus cos theta whole square তাৰ মানে a minus b whole square বীজীয় অভেদটো ওপৰত প্ৰয়োগ কৰিম আৰু তলত কোনটো বীজীয় অভেদ প্ৰয়োগ কৰিম a square minus b square এতিয়া চোৱা আমি এই দুটা প্ৰয়োগ কৰিম চোৱা ইয়াতে এই বীজীয় অভেদ দুটা প্ৰয়োগ কৰাৰ পিছত কি পাই গলো বীজীয় অভেদ দুটা প্ৰয়োগ কৰাৰ পিছত এতিয়া 1 minus cos square theta তাৰ ঠাইত আমি কি লিখিব পাৰো sin square theta হয় না লিখিব পাৰো এতিয়া এইখিনিলৈকে তুমি মন কৰা এইটো ষ্টেপত মন কৰা 1 minus cos theta whole square আৰু sin theta তো স্কয়াৰ আছে গতিকে আৰু হিহত কিহৰ ভিতৰত আছে বৰ্গমূলৰ চিনৰ ভিতৰত গতিকে যেহেতু হিয়তে জোৰা পাতি আছে পেয়াৰ আছে তলত sin থিটাৰ পেয়াৰ আছে আৰু ওপৰত 1 minus cos থিটাৰ পেয়াৰ আছে গতিকে হিয়তে বৰ্গমূলৰ চিনৰ ভিতৰত বাহিৰত এনেকে ওলাই আহিব কি হ'ব 1 minus cos থিটা by sin থিটা বৰ্গমূলৰ চিনটো নোহোৱা হৈ যাব গতিকে এইটো হল এবাৰ নেক্সট স্টেপত আমি কি কৰিছো sin থিটাটো 1ৰ তলতো লিখিব পাৰো cos থিটাৰ তলতো লিখিব পাৰো সেই কামখিনি ইয়াতে কৰা হৈছে এতিয়া চোৱা 1 by sin থিটা মানে cosec থিটা আৰু cos থিটা by sin থিটা মানে হৈছে cot থিটা গতিকে এইটো পাই গলো আৰু এইটোৱে আমাৰ সমপক্ষত আছে গতিকে এই অংকটো আমাৰ এনেকে হৈ গল এইবাৰ আমি গৈছো 6ৰ ৰোমান 4 লৈকে লেফট হ্যান্ড সাইডটো লিখি লোৱা হৈছে cot থিটা মানে কি cos theta by sin theta tan theta মানে sin theta by cos theta এতিয়া আমি লসাগু লৈ পিনে সৰল কৰিছো তেতিয়া হলে ওপৰত কি পালো cos square theta plus sin square theta আৰু তলত লসাগুটো হৈছে sin theta into cos theta কিন্তু এই যে আমাৰ এইটো আছে sin square theta plus cos square theta সেইটো যোনটো আমাৰ ট্ৰিকোনোমেট্ৰিক অভেদ আছে তাৰ পৰা আমি কি পাও 1 sin square theta plus cos square theta মানে 1 গতিকে এইটো 1 লিখিছো এতিয়া চোৱা এই স্টেপটো ইয়াৰ পৰা এইটোক আমি কি লিখিব পাৰো 1 by sin theta into 1 by cos theta
কিন্তু এতিয়া 1 বাই সাইন থিটা মানে হ'ল আমাৰ cosec থিটা সৰি ঠিকে আছে 1 বাই সাইন থিটা মানে cosec থিটা আৰু 1 বাই cos থিটা মানে হৈছে sec থিটা আৰু এইখিনি আমাৰ সমপক্ষত আছে গতিকে এই অংকটো আমাৰ হৈ গ'ল এইবাৰ নেক্সট পেজটোলৈকে গুচি গৈছো নেক্সট পেজটো আগৰ দৰে বাওপক্ষটো লিখি লোৱা হৈছে বাওপক্ষটো কি আছে চাই লোৱা 1 বাই 1 প্লাছ সাইন থিটা প্লাছ 1 বাই 1 মাইনাছ সাইন থিটা এতিয়া আমি প্ৰথম কি কৰিম যে লসাগু লৈছো লসাগু কিমান পাইছো 1 প্লাছ সাইন থিটা ইনটু 1 মাইনাছ কস থিটা তেতিয়া ওপৰত কি হ'ব ওপৰত হ'ব 1 মাইনাছ সাইন থিটা প্লাছ 1 প্লাছ সাইন থিটা এতিয়া মই অকমান জুম কৰি লৈছো এইটো এতিয়া চোৱা এই সাইন থিটা এটাৰ আগত প্লাছ আছে এটাৰ আগত মাইনাছ আছে দুটা কেনসেল হৈ যাব আৰু এই 1 আৰু 1 লগ লাগি পিনে এইটো 2 হৈছে আৰু এইটো তলৰখিনি a plus b into a minus b আকাৰত আছে গতিকে এইটো আমি a square minus b square ৰলৈকে লৈ যাব পাৰিম 1 ৰ ওপৰত যদিও স্কয়াৰ লিখা নাই কিন্তু স্কয়াৰ নিলেও একে কথা 1 স্কয়াৰ মানে 1 গতিকে এইটো নিদিলেও হ'ব গতিকে এতিয়া 1 minus sin square ঠাইত আমি কি লিখিব পাৰো cos square থিটা কোৰ পৰা পাও এইটো sin square থিটা plus cos square থিটা equal to 1 সেই অভেদটো আমাৰ আছে গতিকে আমি এতিয়া কি পালো 2 by cos square থিটা এই যে 2 by cos square থিটা আছে এইটোক আমি এতিয়া কি লিখিব পাৰো 2 into 1 by cos square থিটা এইটো লিখিব পাৰো হয়নে পাৰো নে কিয় পাৰো চোৱা 2 into 1 মানে 2 আৰু তলত cos square থিটা গতিকে 2 by cos square থিটা তাক আমি 2 into 1 by cos square থিটা লিখিব পাৰো এতিয়া 1 by cos square থিটাৰ ঠাইত কি লিখিব পাৰো sec square থিটা কাৰণ cosৰ প্ৰতিক্ৰম হৈছে sec গতিকে আমি কি পালো 2 sec square থিটা আৰু এইটোৱে আমাৰ সমপক্ষ গতিকে এই অংকটো আমাৰ হৈ গ'ল গতিকে মই আজি আৰু বেছি দেখুৱাই নিদিও মই এবাৰ পেজ কেইটা ৰখাই দিছো তোমালোকে ভিডিওটো পোষ্ট কৰি লৈ কথাখিনি লিখি লবা চোৱা এইটো হৈছে 5 নম্বৰ পোষ্ট কৰি লবা ভিডিওটো লৈ কথাখিনি বহিত তুলি লবা তাৰ পিছত মই কোৱা কথাখিনি শুনিবা শুনি পিনে এবাৰ চিন্তা কৰিবা এইটো হৈছে আমাৰ 4 নম্বৰ অংকটো পোষ্ট কৰি লৈ পিনে তোমালোকে বহিত লিখি লোৱা তাৰ পিছত মোৰ ভিডিওটো শুনিবা শুনিলে বুজিব সহজ হ'ব তাৰ পিছত এইটো আহিছো 3 নম্বৰ অংকটোলৈকে 3 নম্বৰ অংকটো চাই লোৱা তাৰ পিছত এই 3 নম্বৰ অংকটোৰ বাকিখিনি এইটো তাৰ পিছত এইটো হৈছে আমাৰ 2 নম্বৰ অংকটো আৰু এইটো হৈছে 1 নম্বৰ অংকটো তেতিয়াহলে মোৰ ভিডিওটো আজি ইয়াতে মই সমাপ্ত কৰিলো